Hello beauties, welcome to my channel Jan. আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ প্ৰডাক্টৰ ৰিভিউ। তো এটো সকলোৰ ঘৰতে ইউজ হয়, সবে ইউজ কৰে, মেল হক, ফিমেল হক, কিডস হক, অল এভৰিথিং। আনকি আমাৰ ককা আইতা সকলোৱে ব্যৱহাৰ কৰে আৰু এই বস্তুটো ব্যৱহাৰ নকৰাকে মানে নচলে। আপোনালোকে হয়তো বুজি পাইছে থাম্বনেলখন চাই কেনে যে মই কি প্ৰডাক্টৰ কথা কৈ আছো। আৰু গতিকে এতিয়া যেহেতুকে আমাৰ ঠাণ্ডাৰ সিজন পৰিছে, মানে উইন্টাৰ সিজন আহি আছে, সবৰে মানে কি হয় এই প্ৰডাক্টটো ব্যৱহাৰ নকৰাকে নহয়, মানে বহুতৰে মানে লাগিব মাছ বি। হয়তো তাৰ ভিতৰত কোনোবা এজন দুজনে ব্যৱহাৰ নকৰিবও পাৰে, বাট মই আজি আপোনালোকৰ বাবে লৈ আহিছো এয়া দেখা পাইছেনে জয় বডি লোচন এটা ৰিভিউ। তো মই আজি লৈ আহিছো জয় হানি এণ্ড আলমণ্ড বডি লোচনটো ৰিভিউ। এইটো মানে মোৰ একদম মাছবি, মানে মোৰ বহুত ফেভৰেট প্ৰডাক্ট হয়। মোৰ মায়েও এইটো ইউজ কৰে, মাৰটো সবতকৈ বেছি মানে এইটো প্ৰডাক্টটো বহুত মানে ফেভৰেট হয়, কাৰণ এইটো প্ৰডাক্ট আপুনি গৰমৰ ছিজনতো ব্যৱহাৰ কৰিব পাৰে, ঠাণ্ডাৰ ছিজনতো ব্যৱহাৰ কৰিব পাৰে। মানে এইটো মানে বোথ অফ ইউজ। মানে আপোনালোকৰ যদি কিছুমানৰ ড্ৰাই স্কিন থাকে ন, আমাৰ গৰম দিন থাকিলেও মানে কি হয় বহুতৰে ড্ৰাই স্কিন থাকে, তো নাৰ্ছিং কৰিবৰ কাৰণে আমি বহুত কিছুমান এনেকুৱা বডি লোচন ইউজ কৰোঁ, বাট চবৰকে মানে চব টাইপৰ বডি লোচনে শ্বুট নকৰে ন। তো জয়ৰ এই বডি লোচনটো অল টাইপছতে শ্বুট কৰে। আপোনালোকৰ ড্ৰাই স্কিন হওক, চেনচিটিভ হওক বা আপোনালোকৰ অইলি হওক, চবতে মানে এইটো আপোনালোকৰ মানে শ্বুট কৰে। আৰু ময়ো পাৰ্চনেলি এইটো ব্যৱহাৰ কৰোঁ, বেলেগবোৰ কেতিয়াবা ব্যৱহাৰ কৰোঁ মানে এনেকৈ ৰিভিউ দেখাব লগা হ'লে, বাট মই মোৰ যিটো মানে ডেইলি ইউজত মই এই বডি লোচনটো ইউজ কৰোঁ। মানে এইটো আপোনালোকৰ হানি আৰু আলমণ্ড আছে, মানে এই দুটা বিশেষকৈ মানে আছে। আৰু এইটো আপুনি গৰম দিনত যদি ইউজ কৰে তথাপিও আপোনালোকৰ ষ্টিকিনেছ নাই, অইলিনেছ নাই। আৰু আপোনালোকে ঠাণ্ডা দিনতো যদি ব্যৱহাৰ কৰে বহুত ভাল ৰিজাল্ট পাব। লগতে আপোনাৰ মানে নেচাৰেল টাইপৰ ছানস্ক্ৰীন লোচন হিচাপতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মানে বহুতখিনি এনেকুৱা বস্তু আছে যিয়ে মানে আমাৰ সূৰ্যৰ যিবিলাক মানে বেয়া ৰশ্মিৰ পৰা বচায়। মানে ইয়াতে যিখিনি মানে ইনগ্ৰিডিয়েণ্টছ লিখা আছে, পাছফালে আপোনালোকৰ তিনিটা মানে এনেকুৱা ক্লেইম কৰিছে, প্ৰডাক্টটোৱে ক্লেইম কৰিছে যে আপোনাৰ স্কিনটো নাৰিছ কৰিব, মইশ্চাৰাইজ কৰিব, লগতে মানে ছফ্ট কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে এই তিনিটা ইয়াতে মেনশ্যন কৰা আছে, ক্লেইম কৰিছে। তো সেই হিচাপে মই কিন্তু ৰিজাল্ট পাইছোঁ। মই যিকেইটা বস্তু আপোনালোকৰ বাবে ৰিভিউ লৈ আহোঁ সদায়, মই সেইকেইটা পাৰ্চনেলি ইউজ কৰি 2-3 মাহৰ পাছতহে মই ৰিভিউ লৈ আহোঁ। তো মই এইটোৰ ভাল ৰিজাল্ট পাইছোঁ, মোৰ কোনো এনেকুৱা প্ৰব্লেম নাই। আৰু মোৰ মানে কেনেকুৱা হয়, মোৰ বডিটোত মই যিকোনো বস্তু যদি ইউজ কৰোঁ মানে কি হয় মোৰ বহুত মানে প্ৰব্লেম হৈ যায়। কেতিয়াবা হয়তো খুজতি হ'ব, কেতিয়াবা হয়তো ড্ৰাই হৈ যাব। তো সেইকাৰণে মানে মই স্পেচিয়েলি এইটো চবকে ৰেকমেণ্ড কৰিছোঁ, আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে, বহুত ভাল হয় প্ৰডাক্টটো। আৰু মেবি চবতকৈ বেষ্ট ইয়াৰে কথাটো হ'ল যে বহুত কম দামতে আপোনালোকে পাই যাব। এনেকুৱা নহয় যে বহুত ধনী ধনী মানুহৰ হেৰিবিলাকে ইউজ কৰিব পাৰিব, আপোনালোকে নোৱাৰিব, নহয়। ইয়াৰে একদম ইমান টিকলু মানে বটলো আহে। মানে মইতো এটা বটল এনেকুৱা 10 টকীয়া বটলো পাইছোঁ। তো বেলেগ আপোনালোকেতো নাপায়, বেলেগ কোম্পানী যদি আপোনালোকে বডি লোচন যদি আনিব যায় তেনেকুৱা নাপায়। তো সেই হিচাপত এই বডি লোচনটো ভাল আছে। আৰু ইয়াৰে বেলেগ ভেৰাইটিছ আছে, লেভেণ্ডাৰ আছে, চকো আছে, বহুত আছে মানে। আৰু ইয়াৰে মানে মই এইটো 500 ml আনিছিলোঁ, 500 ml মই ডিছকাউণ্ট পাই কিনে মই 200 টকাত আনিছোঁ। কিন্তু ইয়াতে পাছফালে আপোনালোকে দেখা পাইছেনে লিখা আছে 450 টকা। আৰু ইয়াতে চেল্ফ লাইফ আছে আপোনাৰ 2024 7 মাহত বনাইছিলে, আৰু 2027 6 মাহলৈকে আপোনালোকৰ ধুনীয়াকৈ হ'ব। মানে আপোনাৰ 1 মিলিলিটাৰ প্ৰডাক্টত মানে চামথিং আপোনাৰ 90 পইচা হিচাপত পৰে। তো ভাবকচোন কিমানখিনি কম। আৰু ইমান ডাঙৰ বটলটো আপোনালোকে 200 টকাত যদি আণ্ডাৰত পায় ডিছকাউণ্ট দি কেনে। আৰু বিশেষকৈ এইবোৰ নাইকা, এমেজন আৰু আপোনাৰ পাৰ্পলত বহুত বেছি কম দামত পাব। আৰু লগতে ইয়াতে কি ইনগ্ৰিডিয়েণ্টছ আছে পাছফালৰ লিষ্টখন আপোনালোকক দেখাই দিছোঁ। আৰু মই স্কিনৰ ইফালত দেখি ফটো মাৰি কেনে কাষত লগাই দিম, আপোনালোকে পঢ়ি চাব। বস্তুটো বহুত ভালে হয়, মানে মই ইউজ কৰি চাইছোঁ। তো গতিকে সেইবাবে মই আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিছোঁ। আৰু পেকেজটো চাওকচোন, ইমান কিউট পেকেজ হয়। এনেকুৱা পেকেজ মই বহুত ভাল লাগে। আৰু ইয়াৰে কালাৰটো পূৰা ঘি কালাৰ হয়, আৰু ইয়াৰে ফ্ৰেগ্ৰেঞ্চটোও বহুত ভাল হয়, মানে বহুত ধুনীয়া ফ্ৰেগ্ৰেঞ্চ হয়। আৰু ইয়াৰে যদি আপোনালোকে চাবলৈ যায়, এইটো দেখা পাইছে, এইটো পাম্প বটল হয়। এনেকৈ আপোনালোকে পাম্প কৰি দিলে যিমানটো কোৱান্টিটি আপোনালোকক বস্তু লাগে সিমানটোৱে পাব। আৰু যদিহে বাইচান্স পাম্প কৰোঁতেও যদি বেছিকৈ ওলাই যায়, তেনে আপোনালোকে আকৌ ইয়াতে বটলৰ সাঁফৰটো খুলি কেনে ভিতৰত সোমাই থ'ব পাৰে।
সেইটো এটা ইয়াৰে ভাল মানে আৰু পেকেজিংটো মানে বহুত ধুনীয়া ক'ৰবাত লৈও যাব পাৰে মই এইটো আপোনালোকক ইউজ কৰি কেনে মোৰ হাতখনত ইউজ কৰি কেনে দেখাম আপোনালোকে চাব তো তাৰ কাৰণে আমি অলপমান ল'ম এনেকৈ অকণমান ল'লে হ'ব দেখা পাইছে মই অকণমান লৈছোঁ আৰু কিমান পনীয়া বস্তুটো দেখিছেনে কিমান লাইট ৱেইট হয় বডি লোচন বিশেষকৈ ইমানো লাইট ৱেইট নাথাকে বাট এইটো দেখিছেনে কি ধুনীয়া বৈ গৈছে লাইট ৱেইট হয় তো এই লৈছোঁ দেখা পাইছে এইখিনি মই এইখিনি মোৰ হাতখনত এতিয়া ইউজ কৰি দেখাম গোন্ধটো ইমান ধুনীয়া ফ্ৰেগ্ৰেন্স এনেকুৱা ফ্ৰেগ্ৰেন্সৰ মানে বডি লোচন আপোনালোকে খুব কম পাব হানি আলমণ্ডছ বহুত এনেকুৱা বডি লোচন পাব বাট এইটোৰ যিটো এটা ফ্ৰেগ্ৰেন্স একদম সফট আৰু একদম মানে বেলেঞ্চত থাকে কাৰোবাৰ যদি এনেকুৱা ফ্ৰেগ্ৰেন্স থকা বস্তু ইউজ নকৰে কিছুমান মানুহে ন ভাল নাপায় সিহঁতৰ কাৰণেও এইটো বেষ্ট মানে একো ইমান মানে ষ্ট্ৰং মানে স্মেল নহয় দেখা পাইছেনে একেবাৰে এবজৰ্ব হৈ গ'ল দেখা পাইছেনে বহুত মানে লাইট ৱেইট হয় ইয়া আপোনালোকে গৰম দিনতো পাৰে ঠাণ্ডা দিনতো ইউজ কৰিব পাৰে মোৰ ফালৰ পৰা যিখিনি মানে ক'ব লগা আছিল বা যিখিনি মই ফিল কৰিছোঁ মই সেই হিচাপতে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকৰ মাজত মই দিছোঁ আৰু ইয়াতে আৰু এটা বস্তু লিখা আছে বহুত ভাল বস্তু এটা লিখা আছে এই বস্তুটো আপোনালোকে ক'তো নাপায় দিয়া আছে যে ইউজ ক'ত কৰিব পাৰি ইয়াতে লিখা আছে এপ্লাই ডেইলি অল অভাৰ দ্য ফেচ এণ্ড বডি এতিয়া ভাবকচোন বডি লোচনো হ'ল আপোনালোকে ফেচতো আপোনালোকে ইউজ কৰিব পাৰে কিন্তু বেলেগ বডি লোচনবোৰ আপোনালোকে অনলি বডি লোচন অনলি বডিত কিন্তু ইয়াতে লিখা আছে পুৰা যে আপোনালোকে ফেচ এৰিয়াটো মানে ইউজ কৰিব পাৰে আৰু ইয়াৰে যিটো আপোনালোকৰ ক্ৰীমটো সেই ক্ৰীমটো সেই একে আপোনালোকৰ সেইটোৰো মই এটা ৰিভিউ ভিডিঅ' লৈ আহিম সেই ক্ৰীমটো আপোনালোকে বডিটো ইউজ কৰিব পাৰে আৰু ফেচতো ইউজ কৰিব পাৰে মানে এটা বস্তু দুটা কামাল তো আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ সকলোৰে বহুতখিনি হেল্প হ'ল বহুতে ভাবি আছিল কি বডি লোচন লওঁ কেনেকৈ লওঁ ক'ৰ পৰা লওঁ তো মোৰ ভিডিঅ'টো চাই হয়তো আপোনালোকৰ বহুতৰে সহজ হৈ গ'ল যে ক'ৰ পৰা ল'লে ভাল হ'ব আৰু কি ল'লে ভাল হ'ব তো গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পালে তো গতিকে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো একদম জল্দি ছাবস্ক্ৰাইব কৰি লওক কাৰণ এনেকুৱা বহুত মই ভিডিঅ' লৈ আহিম আনিয়ে থাকিম মই প্ৰত্যেক ডেইলি এটা ভিডিঅ' মই যিহেতুকে আপলোড কৰোঁ আপোনালোকে মোৰ ফালৰ পৰা মোৰ চেনেলটোৰ ফালৰ পৰা সদায় এটা নিউ বস্তুৰ ৰিভিউ পায়ে থাকিব আৰু যদি কাৰোবাক যদি লাগে যে এইটো বস্তুৰ আপুনি ৰিভিউ কৰি দিয়ক বা সেইটো বস্তুৰ ৰিভিউ কৰি দিয়ক তেনে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব মই সেনেকুৱা এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তো আজিলৈ আহিছোঁ টাটা বাই বাই লাভ ইউ অল বাই বাই